যেনেকৈ দেখিব পাইছে সুন্দৰভাৱে জলকীয়া খেতি ইয়াত মানে উঠিছে, গঢ়লৈ উঠিছে। আমি মাজে সময়ে আহি থাকোঁ, আহি তেওঁ মানে কিবা বেমাৰ চেমাৰ লাগিছে নেকি বা কীট পতংগ কিবা তাত আছে নেকি চাওঁ। তাৰপিছত তাৰ প্ৰিকশ্যনেৰী মেজাৰ্ছ য'ত থাকে আমি এইখিনি দিবলৈ চেষ্টা কৰোঁ। তাৰোপৰি আৰু এই অকল জলকীয়া খেতি বুলি নহয়, বাকী ধৰণৰ যি খেতি আছে সকলো খেতিতে আমি যি পৰামৰ্শ দিব লাগে সময়ে সময়ে আমি আহোঁ, পৰামৰ্শ দিওঁ আৰু তেওঁলোকৰো আমাৰ লগত যোগাযোগ তেনেকৈ বনি থাকে। সেইটো কৰিব পাৰে মানে, কাৰণ মই আজি 2010 চনৰ পৰা যিখিনি কৰি পেলাই গম পাইছোঁ মানে নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা মানে ক'বলৈ গ'লে আপোনাৰ বহুতখিনি ইনকাম হয়, বহুত মানে হেৰি কৰি এইটো কি কয় মানে ঘৰ এখন চলাবলৈ মানে কোনো কষ্ট নহয় মানে। জলকীয়াবিলাক মানে মই কেতিয়াবা বজাৰলৈও নিওঁ, বাকী ঘৰৰ পৰাও লৈ যায় বেপাৰীয়ে উঠাই ছিঙি দিলে হয়। মই এই খেতিৰ লগত আপোনাৰ 2010 চনৰ পৰা জড়িত হৈ আছোঁ। আৰু এতিয়া বৰ্তমান সময়ত আপুনি এই খেতিৰ জৰিয়তে কিমান কেনেধৰণে উপাৰ্জন কৰিবলৈ সক্ষম হয়? বৰ্তমান আপোনাৰ মোৰ খেতি কম পৰিমাণে 2 লাখ 2.5 লাখ টকা মোৰ ইনকাম হয় ছিজনটোত। এটা ছিজনত? এটা ছিজনত। এইবাৰ আপুনি কিমান পৰিমাণৰ খেতি কৰিছে? এইবাৰ মই 6 কঠামান মাটি মোৰ এইবাৰ খেতি কৰা হৈ আছে। ইয়াত আছে আপোনাৰ 1 কঠা 2 কঠামান হ'ব চাগে, মুকলি বাৰী আছে, তাত মানে মোৰ হেৰি 1 বিঘা ওপৰত হ'ব লাগে। মই যদি পুলি হিচাপৰ কথা কওঁ, কিমান জোপা জলকীয়া ৰোপণ কৰা হৈছে বাৰু? মোৰ এইবাৰ মিনিমাম 1500মান গছ বৰ্তমান ৰোৱা হৈ আছে। আৰু এই গোটেই খেতিটো যে কৰিছে, তাত আপুনি কৃষি বিভাগৰ পৰা কিবা সহায় সহযোগ পাইছে নেকি? কৃষি বিভাগৰ পৰা মই সহায় সহযোগ পাইছোঁ মানে মই বহুতখিনিয়ে পাইছোঁ বুলি ক'ব লাগিব। আপোনাৰ কেঁচু সাৰ বনাবৰ কাৰণে পাইছোঁ, স্প্ৰিংকলাৰ পাইছোঁ পানী দিবৰ কাৰণে, তাৰপৰা এইটো আপোনাৰ পলি হাউচ পাইছোঁ, মালচিং পাইছোঁ আৰু বিভিন্ন মানে সাৰ পাই থাকোঁ। তাৰপৰা আপোনাৰ দৰৱ জাতিও মানে মোক ছাৰহঁত আহি বাইদেউহঁত আহি পেলাই চাই মেলি দি মেলি থাকে মানে। আমাৰ বিভিন্ন আঁচনি আছে। এটা আমাৰ উদ্যান শস্যৰ কাৰণে আমাৰ SMNH বুলি এটা বিশেষ আঁচনি আছে। এই আঁচনিৰ অধীনত আমি উদ্যান শস্যৰখিনি কেনেকৈ আমি কৃষকৰ মাজলৈ লৈ গৈ আমি তেওঁলোকক কেনেকৈ অৰ্থনৈতিকভাৱে স্বাৱলম্বিতাৰ পথ দেখুৱাব পাৰোঁ, সেই ক্ষেত্ৰত আমি মানে যত্ন কৰোঁ। যিজন কৃষক নিত্যানন্দ কাকতি, তেওঁ বিশেষকৈ ভোট জলকীয়াৰ খেতি কৰে আৰু অন্যান্য শাক পাচলিৰ খেতি কৰে। লগতে এই অঞ্চলত তেওঁলোকে আৰু বহুত সাঁচি খেতি কৰে। আমি উদ্যান শস্যৰ খেতিটোৰ ক্ষেত্ৰত তেওঁলোকক সহায় কৰিবৰ কাৰণে আমাৰ এটা বিশেষ যোৱা 2-3 বছৰৰ পৰা আমাৰ এটা বিশেষ ভাৱে আমি তেওঁলোকক এটা সুবিধা আগবঢ়াইছিলোঁ। ল' কষ্ট পলি হাউচ, মানে প্ৰটেক্টেড কাল্টিভেশ্যনৰ মানে আবতৰীয়া খেতি কৰিবৰ কাৰণে আমি তেওঁলোকক বিভাগৰ ফালৰ পৰা ল' কষ্ট পলি হাউচ দিছিলোঁ আৰু তেওঁলোকে খুব সুন্দৰকৈ এই ব্যৱহাৰ কৰিছে ল' কষ্ট পলি হাউচ। গতিকে আবতৰতো তেওঁলোকে খেতিবোৰ আগতীয়া কৰিব পাৰিছে আৰু মুকলি ফিল্ডত কৰাৰ লগে লগেও আবতৰত তেওঁলোকে অধিক দাম পাবৰ কাৰণে এতিয়া সক্ষম হৈছে। আৰু এই অঞ্চলত বিশেষকৈ আমি 20জনীয়া কৃষকক লৈ এটা FIG গঠন কৰোৱাই দিছিলোঁ, এটা FPC আণ্ডাৰত, মিটং FPC আণ্ডাৰত। গতিকে আমাৰ কৃষকসকলক এতিয়া আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াইও কৈছে, তেখেতেও FPCবিলাকক বিশেষ গুৰুত্ব প্ৰদান কৰিছে। গতিকে FPCৰ যোগেদি কৃষকসকলে আন্তঃৰাষ্ট্ৰীয় বজাৰ পৰ্যন্ত দখল কৰিব পাৰে। গতিকে কৃষকসকললৈ আহ্বান, আমাৰ চৰকাৰৰ যিবিলাক আঁচনি আছে সেই আঁচনিবিলাক আমাৰ বিভাগৰ লগত যোগাযোগ কৰি যাতে তেওঁলোকে আঁচনিবিলাক গ্ৰহণ কৰি যাতে আত্মনিৰ্ভৰশীলতাৰ পথত যাতে আগবাঢ়ি যায়। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।